মোৰ কালি আবেলি ডিউটি আছিল 2টাৰ পৰা 10টা বজালৈকে টাউনশ্বিপ গেট ওৱানত। আচ্ছা। পিছত মই ডিউটি শেষ হোৱাৰ পিছত মানে মোৰ এতিয়া মই খাটিয়া নাই, আজি মোৰ 10 দিনমান হ'ল এতিয়া অহা। মই ছাৰক মই TSI ছাৰকো কৈছিলোঁ যে ছাৰ মোৰ আহাতে কৈছোঁ যে মোৰ খাটিয়া নাই, তেনেহ'লে মোৰ ঘৰৰ পৰা আপ ডাউন কৰিব লাগিব। তাৰপিছত মই আৰু কালি ডিউটি 2টাৰ পৰা 10টালৈকে মাৰি তাৰপিছত ঘৰত যাওঁতে এই পতঞ্জলিৰ তাতে মই মানে ভিতৰ দি নাযাওঁ কেইটা বজাত ৰাতি? ৰাতি 11টা বজা। আচ্ছা। মানে ভিতৰতে গাঁও দি নাযাওঁ, ইপিনে ৰাস্তা আছে আমাৰ এই যে মথাপুৰি দি যাওঁ মই, মানে ৰাতিৰ ভাগত মই গাঁও দি নাযাওঁ। এই টাইমতে পেট্ৰলিং পাৰ্টি মোক লগ পাই, মানে মই বাৰ মই দেখাই দিছোঁ, মোবাইলত দেখাই দিছোঁ, ছাৰ মই ডিউটিৰ পৰা আহিলোঁ, ইয়াতে মোৰ চাওক গ্ৰুপত আছে ডিউটি, মই ঢালিগাঁও থানাত লাগিলে মই OC ছাৰক কল কৰি দি আছোঁ, একো মানা নাই, কোনো কথাই মানা নাই। মানে কেবুল তার ওলাই লৈ মানে কেবুল তার দি একদম মোক কোবাই থাকিল। কোবাৰ পিছত মই আৰু মানে এনেকুৱা কোবাই থৈ মানে ইহঁতে মানে ক'ল যে এতিয়া যা, মোক ঘৰত যাব মানে ক'লোঁ, তেনেহ'লে মই ঘৰত গুচি যাওঁ। কৈ পিনে নাযাবি, থানাতে তাতে ক'তবা থাকবি, এনেকুৱা কৈ দিছে। মই আৰু আহিলোঁ চাপাগুৰিত। চাপাগুৰিত আহাতে মোৰ গাড়ীখন মানে এতিয়াও মোৰ গাড়ীখন মানে পটককৈ ষ্টাৰ্ট বন্ধ হয়, মানে অলপ প্ৰব্লেম হৈছে, মানে তাতে ষ্টাৰ্ট বন্ধ হৈছে। ইয়াতে আকৌ আহি মানে উল্টা পুল্টা মানে মূৰত মাৰিল, বক্সিং মাৰি দিল, থাপৰাৰ পিছত আৰু মানে ইহঁতে ভিডিঅ' কৰি আছে মোক, উল্টা পুল্টা ভিডিঅ' কৰি। তাৰপিছত মই আমাৰ LC আছিল, তাক মই কল কৰিলোঁ যে এনেকুৱা হ'ল, কি কৰা যায়, এইখিনি জনাইছিলোঁ। এজাহাৰ দিছে? এজাহাৰ মই যেনেকৈ মেডিকেল কৰিছে, দিয়া নাই এতিয়ালৈকে। এজাহাৰ দিবনে? এজাহাৰ দিব লাগিব এতিয়া, এনেকুৱা মোক যেনেকুৱা কৰিছে মইতো উঠবই পৰা নাই। আপুনি হোমগাৰ্ড? হোমগাৰ্ডো হয় মই। কি নাম আপোনাৰ? মই MD বাহাৰ আলম। আপোনাৰ ঘৰ ক'ত? মোৰ 1 নং চৌৰাবাৰী। ইয়াত কোন থানাৰ আণ্ডাৰত কাম কৰে আপুনি? মই কাজলগাঁও থানাৰ আণ্ডাৰত আছোঁ। ৰাতি তাৰমানে ডিউটি কৰি ঘৰলৈ যোৱা সময়ত এনেকুৱা? হয়, 10টা বজাত মই ডিউটি শেষ হৈছে। যাওঁতে মানে এতিয়া ড্ৰেছ খুলি গৈছোঁ, মই চিভিলতে গৈছোঁ যোৱাটো, ড্ৰেছ লগাই যোৱা নাই। ড্ৰেছখন মই ইয়াতে বেলেগত মই এই যে মোৰ ভাই বন্ধু আছে তাতে থৈ যাওঁ। তথাপি মই ইহঁতক ক'লোঁ মই প্ৰুফ চাওক, ইয়াতে চাওক, লাগিলে মই OC ছাৰক কল কৰি আছোঁ, তথাপি মানা নাই ইহঁতে।